এটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ লৈছো আগন্তুক জুন মাহৰ পৰা দেশৰ কৃষকসকলে লাভ কৰিব একাউণ্টত ধন হয় দেশৰ কৃষকসকলে আগন্তুক জুন মাহৰ পৰাই নিজৰ বেংকৰ একাউণ্টত টকা লাভ কৰিব এটা বিশেষ খবৰ মই জনাবলৈ লৈছো পিএম কিষাণৰ যি 20 নম্বৰ কিস্তিৰ ধন আছিলে সেই ধন এতিয়া কৃষকৰ বেংকৰ একাউণ্টত লাভ কৰিব অৰ্থাৎ চৰকাৰে কৃষকৰ বেংকৰ একাউণ্টত সেই ধন এতিয়া প্ৰেৰণ কৰিব দেশৰ লাখ লাখ কৃষকৰ বাবে এই ভাল খবৰ ইতিমধ্যে দিয়া হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅটোৰ জৰিয়তে মই জনাবলৈ লৈছো কৃষকৰ একাউণ্টত অতি শীঘ্ৰেই সেই টকা সোমাব যেহেতু সকলোৱে জানে যে পিএম কিষাণৰ অধীনত দেশৰ যিসকল কৃষক আছে তেওঁলোকে নিজৰ বেংকৰ একাউণ্টত লাভ কৰে ধন অৰ্থাৎ 2000 টকাকৈ তেওঁলোকৰ বেংকৰ একাউণ্টত লাভ কৰে আৰু সেই ধন বিতৰণ কৰাৰ যি তালিকা আছে ইতিমধ্যে সেই তালিকা সাজু কৰিছে দেশৰ চৰকাৰে এই মাহতে আপুনি এটা বিশেষ কাম কৰিব লাগিব হয় আপোনাৰ নিজৰ বেংকৰ একাউণ্টত এটা বিশেষ কাম এই মাহৰ ভিতৰতে কৰিব লাগিব অন্যথা আপুনি সেই পিএম কিষাণৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হ'ব লাগিব এটা গুৰুত্বপূৰ্ণ তথ্য মই জনাবলৈ লৈছো যিসকল যোগ্য হিতাধিকাৰী আছে সেই যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে যিসকল অযোগ্য হিতাধিকাৰী সেই ধন লাভ কৰে অৰ্থাৎ আপুনি যদি সেই ধন লাভ কৰিবলগীয়া হয় অৰ্থাৎ আপুনি যদি যোগ্য হিতাধিকাৰী হয় তেন্তে আপুনি সেই ধন লাভ কৰিব যদি আপুনি অযোগ্য হিতাধিকাৰী তথাপিও আপুনি সেই ধন লাভ কৰিছে তেন্তে সেই ধন আপুনি চৰকাৰক উভতাই দিব লাগিব অৰ্থাৎ অযোগ্য হিতাধিকাৰীয়ে নিজৰ প্ৰাপ্য ধন উভতাই দিব লাগিব চৰকাৰক জুন মাহৰ প্ৰথম সপ্তাহতেই পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন এতিয়া প্ৰেৰণ কৰিবলৈ সাজু হৈছে দেশৰ চৰকাৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি আজিয়ে পিএম কিষাণৰ যি ইকেৱাইচি কাম আছে সেই ইকেৱাইচি কাম সম্পূৰ্ণ কৰক পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি এই ইকেৱাইচি কামটো সম্পূৰ্ণ কৰিব পাৰে আৰু এই ইকেৱাইচি কাম সম্পূৰ্ণ নোহোৱাকৈ কোনো কৃষকেই এই ধন লাভ কৰিবলৈ সক্ষম নহয় অৰ্থাৎ যদি আপোনাৰ এই ইকেৱাইচি কাম সম্পূৰ্ণ হোৱা নাই তেন্তে আপুনি নিশ্চিতভাৱে সেই ধন লাভ নকৰে যদি আপুনি এই ইকেৱাইচি কাম সম্পূৰ্ণ কৰিছে তেনেহলে আপোনাৰ নিজৰ বেংকৰ একাউণ্টত সেই ধন লাভ কৰিব আৰু এই পিএম কিষাণৰ যি তালিকা আছে সেই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই আপোনাৰ তালিকাত নাম আছে নে নাই আপুনি কেনেকৈ পৰীক্ষা কৰিব আপুনি এটা বিশেষ কাম কৰিব লাগিব যে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট আছে এই অফিচিয়েল ৱেবছাইটত প্ৰথমতে আপুনি লগইন কৰিব লাগিব আৰু লগইন কৰি আপুনি ৱেবছাইটৰ ফাৰ্মাৰ কৰ্নাৰত ক্লিক কৰিব লাগিব আৰু এই ফাৰ্মাৰ্স কৰ্নাৰত ক্লিক কৰাৰ পিছত বেনিফিচিয়াৰী ষ্টেটাছত গৈ আপুনি আপোনাৰ নিজৰ নাম ইয়াত পৰীক্ষা কৰিব পাৰিব অৰ্থাৎ আপুনি যি অফিচিয়েল ৱেবছাইটত গৈ তাত ফাৰ্মাৰ্স কৰ্নাৰ বুলি এটা অপচন পাব সেই অপচনত ক্লিক কৰি বেনিফিচিয়াৰী ষ্টেটাছত আপুনি ক্লিক কৰিব লাগিব আৰু ইয়াৰ পিছত আপুনি আপোনাৰ নাম সেই তালিকাত আছে নে নাই আপুনি পৰীক্ষা কৰিব পাৰে হয় যদি আপুনি হিতাধিকাৰী হয় তেন্তে আপোনালৈ টোল ফ্ৰী নম্বৰো মুকলি কৰা হৈছে আৰু আপোনাৰ মোবাইলত এই নম্বৰ এতিয়া আপুনি সেভ কৰি ৰাখক মই নম্বৰ তিনটা জনাই আছো প্ৰথম নম্বৰটো হৈছে 155261 অথবা আপুনি সেভ কৰক 1800115526 আৰু আপুনি সেভ কৰক 01123381092 এই তিনিটা নম্বৰ আপুনি মোবাইলত সেভ কৰক যিকোনো অসুবিধাৰ সন্মুখীন হলে যদি কিবা অভিযোগ দাখিল কৰিবলগীয়া আছে অথবা আপুনি কিবা জানিবলগীয়া আছে অধিক জানিবলগীয়া হয় তেন্তে আপুনি এই তিনিটা নম্বৰৰ ভিতৰত যিকোনো এটা নম্বৰত ফোন কৰি এই সকলোবোৰ তথ্য আপুনি জানিব পাৰে এটা গুৰুত্বপূৰ্ণ খবৰ এই খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে আপুনি এই ভিডিঅটো যদি চাই আছে আপুনি আপোনাৰ ফ্যামিলি মেম্বাৰ অথবা আপোনাৰ ফ্ৰেণ্ডছৰ লগত এই ভিডিঅটো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এই পিএম কিষাণৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হ'ব নালাগে গতিকে আজিৰ ভিডিঅটো মই ইয়াতে সামৰিছো তেতিয়ালে চাই থাকিব নিউজ গাইড আসাম ইউটিউব চেনেলটো নমস্কাৰ